এইসমূহ বাক্য এই ভিডিঅ'ৰ পৰা শুনক, জানিব বহু আপোনাৰ লগত জড়িত কথা। ভয় দেখুৱাই লক্ষ্যত আগবাঢ়ি যোৱাতকৈ মানুহৰ মনত মৰম সুমুৱাই আগবাঢ়ি যাবলৈ চেষ্টা কৰক, সফল হোৱাটো নিশ্চিত। কেৱল স্বাৰ্থ সিদ্ধিৰ বাবে আপোনাৰ কাষলৈ অহা মানুহৰ পৰা সদায় সাৱধান, বেছি ওচৰলৈ নগৈ আঁতৰি আহক, অন্যথা আপোনাৰ বিপদ অহাটো নিশ্চিত। কিয়নো তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে। জীৱনত কেতিয়াও কাকো অপ্ৰয়োজন বুলি নাভাবিব, কিয়নো কাক কেতিয়া আৰু ক'ত প্ৰয়োজন হয় কোনেও নাজানে। মনত ৰাখিব, ডাষ্টবিনৰ প্ৰতিটো বস্তু অপ্ৰয়োজনীয় নহয়। হাৰি গ'লে সকলোৱে হাঁহিব, পাছ পৰি ৰৈ গ'লা বুলি, আৰু সেই কথা শুনি যদি চেষ্টা নকৰা, জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিবা। আনৰ উন্নতিত নজ্বলিব আৰু আনৰ কথা শুনি কেতিয়াও নগলিব, কিয়নো সি কেৱল নিজৰ ক্ষতি কৰিব। আপোনাৰ জীৱনত আপুনি সফল হৈ সুখী হ'বলৈ কেৱল মাত্ৰ আপোনাৰ প্ৰয়োজন। গতিকে কাৰো আশাত আপোনাৰ এই সুন্দৰ জীৱনটো নষ্ট নকৰিব। কোনোবাই আপোনাৰ বিষয়ে আনৰ আগত বেয়াকৈ কৈছে, ক'বলৈ দিয়ক, আপুনি তাত মাত নিদিব। এটা কথা মনত ৰাখিব, বদনাম সেইজনৰ কৰে যিজনৰ সমান তেওঁ হ'ব নোৱাৰে। ভাল দিন আহিব ফূৰ্তি কৰিম বুলি অপেক্ষা কৰি বৰ্তমানৰ এই সুন্দৰ সময়বোৰ নষ্ট নকৰিব। যি আছে তাকেই লৈ সুখী হ'বলৈ শিকক, উপভোগ কৰক জীৱনৰ প্ৰতিটো দিন। পৰাপক্ষত কেতিয়াও কাৰো পৰা বেছি একো আশা নকৰিব। আনৰ পৰা অৱহেলিত হোৱাতকৈ যিমান পাৰে সদায় নিজক লৈ সুখী হ'বলৈ চেষ্টা কৰক। এইসমূহ কথাই আপোনাৰ জীৱন যুঁজত বহুখিনি কামত আহিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।